এডিআৰিত আমি এনাউন্স কৰিছিলোঁ যে আমি 2 লাখ চাকৰি দিম, কিন্তু যেতিয়া আমি গভৰ্ণমেণ্টৰ ভিতৰত আমি ডিছকাশ্যন কৰিছিলোঁ 22,000 চাকৰি অকল হেল্থ ছেক্টৰত যাব। তাতে ক'ত যাব যে থিমেটিক নলেজ, মোক জিএনএম লাগিব, মোক এএনএম লাগিব, মোক লেবৰেটৰী টেকনিচিয়ান লাগিব। আমি ভাবোঁ যে 2 লাখ চাকৰি দিব, আমি এডিআৰিত আহিম। নহয়, গভৰ্ণমেণ্টখনকো কি লাগে যে আমাকো হস্পিটেল চলাবলৈ থিমেটিক নলেজ থকা ষ্টুডেণ্ট লাগে। এতিয়া যেতিয়া আমি 2 লাখ ক'ত ক'ত চাকৰি দিম আমি হিচাপ কৰিছিলোঁ, তেতিয়া আমি দেখিছিলোঁ আটাইতকৈ বেছি আমাক টিচাৰ লাগিব নাম্বাৰ 1, নাম্বাৰ 2 আমাক হেল্থৰ লগত ৰিলেটেড ছাবজেক্ট জনা আমাক ষ্টুডেণ্ট লাগিব। সেইকাৰণে মই ভাবোঁ যে আমাৰ ষ্টুডেণ্টৰ অকল গ্ৰেজুৱেশ্যনটোৱে এইম হ'ব নালাগে, পষ্ট গ্ৰেজুৱেশ্যন। হেল্ল' ফ্ৰেণ্ডসকল, সকলোৱে শুনা পাইছে যে অসম চৰকাৰৰ চাকৰি বিষয়ে মুখ্যমন্ত্ৰী মহোদয় বিষয়ত এটা ঘোষণা কৰিছে। 2 লাখ চাকৰি যে নিযুক্তি দিয়া হ'ব, তাৰ ভিতৰত স্বাস্থ্য বিভাগত 22,000 নিযুক্তি দিয়া হ'ব বুলি তেওঁ উল্লেখ কৰিছে। স্বাস্থ্য বিভাগৰ বিভিন্ন ধৰণৰ পদ, লেবৰেটৰী টেকনিচিয়ান, এএনএম, জিএনএম, নাৰ্ছ, সকলো বিভাগতে 22,000 চাকৰি নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে নিজেই ঘোষণা কৰিছে। স্বাস্থ্য বিভাগত 22,000, 2 লাখৰ ভিতৰত 22,000 স্বাস্থ্য বিভাগতে নিযুক্তি দিয়া হ'ব বুলি তেওঁ উল্লেখ কৰিছে। আৰু লগতে শিক্ষা বিভাগত নিযুক্তি দিয়া হ'ব, বৃহৎ নিযুক্তি, আৰু আছাম পুলিচত হ'ব বৃহৎ নিযুক্তি। শিক্ষা বিভাগত বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে। এই তিনিওটা বিভাগত এডিআৰিটো 3rd গ্ৰেড 4th গ্ৰেড বিভিন্ন বিভাগত 3rd গ্ৰেড 4th গ্ৰেডৰ পোষ্টসমূহ মুকলি হ'ব। এডিআৰিত হ'ব, স্বাস্থ্য বিভাগত হ'ব, শিক্ষা বিভাগত হ'ব, অসম পুলিচৰ বিভাগত হ'ব। সকলো বিভাগতে মুঠে 2 লাখ চাকৰি নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।